জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ কাৰণে ভাল খবৰ কিয়নো অসম পুলিচত মুকলি হৈছে পদ বিজ্ঞাপন আহি পৰিছে যিসকলে অসম পুলিচৰ কাৰণে আবেদন কৰিবলৈ ৰৈ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আবেদন কৰক এতিয়াই অসম পুলিচে বিজ্ঞাপন মুকলি কৰিছে কি পোষ্ট ওলাইছে এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ ইতিবাচক খবৰ সুখবৰ বুলি ক'ব লাগিব পুনৰ মুকলি হৈছে নতুন চাকৰি আহি গল অসম আৰক্ষীৰ নতুন চাকৰি যিসকলে অসম আৰক্ষীত যাম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ প্ৰকাশ পালে বিজ্ঞাপন এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে বিজ্ঞাপন প্ৰকাশ পাইছে সাজু কৰক নথিপত্ৰ যিসকলে দৌৰি আছিলে যিসকলে ফিজিক্যাল এক্টিভিটি কৰি আছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ কোট কিদৰে কৰিব আবেদন বৰ্তমান ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ কাৰণে ভাল খবৰ আহি পৰিছে অসম আৰক্ষীৰ ৱেবছাইটত গৈ আপুনি চাব পাৰিব আমিও দেখুৱাম কোট কেনেকৈ কৰিব আবেদন কি নথিপত্ৰ লাগিব কি যোগ্যতা লাগিব সকলো লৈ আহিম পোন প্ৰথমে ডাঙৰ খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে পুনৰ চাকৰি লাভ